আপোনালোকক আজি এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোক যিসকলে সমৰ্থ পৰ্টেলৰ থ্ৰুৱেদি এডমিশ্যন আপোনালোকে যিসকলে ল'ব বা যিসকলে হাই ছেকেণ্ডেৰী পাছ কৰি কিনে সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল কমপ্লিটশ্যন কৰিছে তাত কৰি থাকোঁতে হয়তো আপোনালোকৰ কিছুসকলৰ কিছুমান অসুবিধা হৈছে অৰ্থাৎ কেইটামান প্ৰশ্ন হয়তো আপোনালোকৰ আছে বা কনফিউজন হৈ আছে গতিকে সেইখিনিৰ ওপৰতে আপোনালোকে মোক সুধিছিল আৰু সেই কেইটামান প্ৰশ্ন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ অৰ্থাৎ আপোনালোকৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰিছোঁ কমেণ্টতো মই দিছোঁ কিন্তু আপোনালোকে যিকেইটা প্ৰশ্ন সাধাৰণতে আছে প্ৰায়সকলৰ হয়তো এইটো প্ৰব্লেম হ'ব পাৰে গতিকে আপোনালোকক জনাওঁ বুলি ভাবিলোঁ প্ৰথম আপোনালোকৰ প্ৰশ্নটো আছিল যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি প্ৰফাইল কমপ্লিটেশ্যনত গৈছে তাত যিটো ডকুমেণ্টছ আপলোডৰ পাৰ্ট আছে তাত আপোনালোকৰ কেইটামান প্ৰব্লেম আপোনালোকে পাইছে প্ৰথমটো হৈছে যে কিছুসকলৰ প্ৰথম কমেণ্টটো আছিলে যে ইনকম চাৰ্টিফিকেটৰ যিটো পাৰ্ট অৰ্থাৎ ইনকম চাৰ্টিফিকেট আপলোড কৰিবলৈ অহা নাই এনেকুৱা ধৰণৰ আপোনালোকে কমেণ্ট এটা কৰিছিল ইয়াৰ অৰ্থ আপোনালোকৰ এইটো যে আপোনালোকে হয়তো য'ত ইনকম চাৰ্টিফিকেটৰ ডাটাখিনি দিব লাগে অৰ্থাৎ কিমান ইনকম সেই বস্তুটো দিব লাগে সেইটো হয়তো আপোনালোকে প্ৰভাইড কৰা নাই আপোনালোকৰ চাই ল'ব হয়তো প্ৰভাইড কৰা নাই সেইবাবে হয়তো আপোনালোকৰ এইটো আপলোডিং পাৰ্টটো অহা নাথাকিব পাৰে বা দ্বিতীয় হৈছে আপোনালোকে হয়তো তাত নট এপ্লিকেবল কৰি কিনে কৰিছে তেতিয়াও হ'ব পাৰে বা আপোনালোকে বেছি ইনকম হয়তো দি কিনে কৰিলেও হয়তো তাত আপোনালোকৰ যিটো ইনকমৰ চাৰ্টিফিকেট সেইখন আপোনালোকৰ নালাগিব পাৰে অৰ্থাৎ যিহেতু ইনকমখন আপোনালোকৰ BPL এডমিশ্যনৰ কাৰণে বা আপোনালোকৰ যিটো ফিজ ৱেইভাৰৰ কাৰণে আপোনালোকৰ দৰকাৰী গতিকে যদি বেছি আপোনালোকে পইচা দিছে ইনকমটো তেতিয়াহ'লে হয়তো আপোনালোকৰ তাত দিগদাৰ হ'ব পাৰে চ' এইখিনি বস্তু চাই কিনে আপোনালোকে তাত কৰিব পাৰে নেক্সট পাৰ্টটো হৈছে আৰু এটা কথা আপোনালোকে জানে ইনকম যদি আপোনালোকে নিদিয়ে ইনকম হওক বা আপোনালোকৰ ৰাচন কাৰ্ডৰ যদি কপি নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ আচলতে এই যিটো ফ্ৰী এডমিশ্যন সেইটো আপোনালোকে হয়তো পাবলৈ সক্ষম নহ'ব সেইটো আপোনালোকে মনত ৰাখিব 2 নম্বৰ প্ৰশ্নটো আছিলে ইনকম চাৰ্টিফিকেটখন আচলতে ওলোৱা নাই গতিকে তাৰ ৰিচিপ্ট দিওঁ নেকি এনেকুৱা ধৰণৰ আপোনালোকে কমেণ্ট এটা কৰিছিল চ' আপোনালোকক মই এইটো ৰিকমেণ্ড কৰিম যে আপোনালোকে অৰিজিনেলখনেই দিয়ক যিমান পাৰে আপোনালোকে অৰিজিনেলখনেই দিব চেষ্টা কৰক যিহেতু আগতে আপোনালোকে আচলতে এপ্লাই কৰিব লাগে যদি যিসকলে কৰা নাই তেওঁলোকে ৰিচিপ্টখন যদি দিয়ে তেতিয়াহ'লে আচলতে আপোনালোকৰ সেই ৰিচিপ্টখনে কামত নিদিব আপোনালোকৰ এডমিশ্যনৰ সময়ত যিহেতু অৰিজিনেলখনেই বিচাৰিব আকৌ আপোনালোকৰ অৰিজিনেলখন আপোনালোকে দিবই লাগিব গতিকে আপোনালোকে অৰিজিনেলখনেই দিবলৈ চেষ্টা কৰক ৰিচিপ্ট দিব পাৰে কিন্তু আপোনালোকে অৰিজিনেলখন বিচাৰিব নেক্সট হৈছে আৰু এটা আপোনালোকৰ কমেণ্ট বিশেষকৈ আছিল সেয়া হৈছে যে ইনকম চাৰ্টিফিকেটৰ ক্ষেত্ৰতো আপোনালোকৰ হ'লেই কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত আপোনালোকে এটা সুধিছিল যে কাষ্ট চাৰ্টিফিকেটখন আচলতে ৰিচিপ্টখন আছে চ' আপোনালোকে ৰিচিপ্টখন দি থওক আপোনালোকে যেতিয়া এডমিশ্যন ল'ব সেই সময়ত আপোনালোকে অৰিজিনেলখন দেখাব লাগিব বা আপোনালোকে দিব লাগিব এইকেইটা বস্তু আপোনালোকৰ প্ৰশ্ন সুধিছিল আৰু এটা আপোনালোকৰ প্ৰশ্ন আছিল ডমিচিয়েলৰ ওপৰত চ' ডমিচিয়েলত আপোনালোকে কি দিব ডমিচিয়েলত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডটো দিব পাৰে আধাৰ কাৰ্ডটো যিহেতু ডমিচিয়েল হিচাপে একচেপ্ট কৰে গতিকে সেয়া আপোনালোকে দিব পাৰে আৰু আপোনালোকৰ এই ক্ষেত্ৰত হেল্পফুল হ'ব চ' এইখিনি হৈছে আপোনালোকৰ প্ৰশ্ন আৰু এটা প্ৰশ্ন আপোনালোকক মই পটককৈ মনত পৰিছে গতিকে কৈ দিছোঁ যিটো কলেজ এপ্লাই সেই কলেজ এপ্লাই পাৰ্টটো এতিয়ালৈকে অ'পেন হোৱা নাই আপোনালোকৰ যেতিয়াই কলেজ এপ্লাই পাৰ্টটো অ'পেন হ'ব বা সেই পাৰ্টটো যেতিয়া আপোনালোকৰ এক্টিভ হ'ব তেতিয়া আপোনালোকক মই তাৰ পিছৰ যিখিনি ষ্টেপছ আছে সেইখিনি দেখাবলৈ চেষ্টা কৰিম মই আজিও চাইছিলোঁ আচলতে তাত আপোনালোকৰ যিটো কলেজ এপ্লাই এতিয়ালৈকে অহা নাই গতিকে সেইখিনিৰ কাৰণে ৱেইট কৰক আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল কমপ্লিটেশ্যন এই দুটা পাৰ্ট কমপ্লিট কৰি ৰাখক পিছৰ যিখিনি ষ্টেপছ থাকিব সেইখিনি যেতিয়া অ'পেন হৈ যাব নিশ্চয় আপোনালোকক মই সেইখিনি দেখুৱাই দিম কেনেকৈ আপোনালোকে কৰিব মেজৰ হওক বা মাইনৰ হওক কি হয় গোটেইখিনিৰ কাৰণে আপোনালোকৰ এটা ভিডিঅ' মই বিতংকৈ লৈ আহিম আপোনালোকে তেতিয়া চাই আপোনালোকে সেইখিনিও হেল্পফুল হ'ব চ' আজিলৈ আপোনালোক এইখিনি কথা জনাবৰ কাৰণে এই চমু ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ আজিলৈ মানি ধন্যবাদ